আজি এটা খুবেই ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চাই থাকিব আপোনালোকে শেষলৈকে। যদি ভাল পায় লাইক এটা কৰি দিব। এয়া কচুলতি বা আমি কচু হিয়ৰি বুলি কওঁ। এইখিনি ভালদৰে আঁহবোৰ আঁতৰাই ল'লোঁ। তাৰপিছত পানীত এইখিনি ভালদৰে ধুলোঁ। ধোৱাৰ পাছতে মই এখন কেৰাহীত মিঠাতেলখিনি ভালদৰে বনোৱাৰ পিছত প্ৰথমতে এইখিনি মই ভাজি লৈছোঁ। কিয়নো এইদৰে ভাজিলে খজুৱাটো কম হয় আৰু পিছল নিচিনা হৈ নাযায় বনালে। এইফালে পুখুৰী পাৰতে এয়া কচুখিনি ইয়াতে আছিলে, হিয়ৰিখিনি তাতে পালোঁ। অকণমান লেৰেলি যোৱালৈকে ভাজি ল'ম। আৰু ভাজোঁতে মই ইয়াত নিমখ হালধি একোৱেই দিয়া নাই। অলপ ভজা হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা উঠাই লৈছোঁ। সকলোৱে বনাব জানে, মই কেনেকৈ বনাওঁ সেইটোহে দেখুৱাইছোঁ আপোনালোকক। এতিয়া মই ৰৈ যোৱা তেলতে পিঁয়াজ এটা এই ধৰণে কাটি দিছোঁ। বহুত বেছি মা মছলা নিদিওঁ বাৰু, বহুতে বেলেগ বেলেগ ধৰণে বনায়। আজি ময়ো এনেকৈ বনালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভাল পালে লাইক কমেণ্ট কৰিব। পিঁয়াজখিনি অলপ সময় ভজাৰ পাছতে মই ইয়াত কেঁচা জলকীয়া, দুফুটমান নহৰু আৰু আদা দিলোঁ, থেতেলিয়াই দিছোঁ। পিঁয়াজৰ পৰিমাণটো বঢ়ায়ো দিব পাৰে। মই কচুখিনি যিহেতু বেছি নহয় সেইকাৰণে পিঁয়াজ মই এটাই দিছোঁ আৰু নহৰু আদা মই থেতেলিয়াই দিছোঁ। এইখিনি মিক্সিটো দি ল'ব পাৰিব। এতিয়া জোখমতে হালধি দিলোঁ। হালধি দি অকণমান লৰাই দিওঁ। তাৰপিছত ইয়াত ধনিয়া গুড়ি অকণমান দিছোঁ আৰু জলকীয়া গুড়ি অকণমানো দিছোঁ। এইখিনি ৰঙচুৱা হৈ পৰিছে। এতিয়া ইয়াত মই পানী অকণমান দিছোঁ। কচু হিয়ৰিখিনি যিহেতু আগতেই মই অকণমান ভাজিয়ে লৈছোঁ। এতিয়া আৰু বহুত বেছি ভাজিব নালাগে। এতিয়া ইয়াতে কচুখিনি দি দিওঁ আৰু এটা ভাপতে সিজাম। এনেকৈ বনালে খাই খুবেই ভাল লাগে। কঁঠাল গুটি দি খাবলৈও ভাল আৰু মচুৰ দাইলৰ লগতো খাই ভালেই লাগে। আজি মই কেনেকৈ ভাজি বনালোঁ সেয়াহে আপোনালোকক দেখুৱালোঁ। খাই চাব আপোনালোকে যদি এনে খোৱা নাই। এতিয়া এইখিনি পৰিৱেশন কৰিব পৰা হৈ গ'ল। আগতে সিজাই লৈছিলোঁ, এতিয়া ধুনীয়াকৈ সিজিলে। সিজাৰ পিছতে মই ইয়াত টেঙামৰা আগ ৩-৪টামান দি দিছোঁ। এনেই নেমু ৰস আৰু গোল নেমু ৰস, কাজি নেমু ৰস দিলেও ভাল লাগে। এতিয়া আজি মই টেঙামৰা আগ দিছোঁ। এনেকৈ ভাজি খাই ভাল লাগে। আপোনালোকেও এই ধৰণে খাই চাব যদি আগতে খোৱা নাই। এইখিনি পৰিৱেশন কৰিব পৰা হৈ গৈছে। একেবাৰে গেছৰ জুই কম কৰি ভাপতে সিজোৱাৰ ধৰণে সিজাইছোঁ, পানী দিয়া নাই। প্ৰিয় দৰ্শকসকল, আজিৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ। নতুন নতুন ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটি আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।